সোনাপুৰৰ বিজ্ঞান নগৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিজ্ঞান নগৰীক দেশৰ ভিতৰতে জাকত জিলিকা কৰাৰ চেষ্টা। বিজ্ঞান নগৰীৰ বাবে 100 কোটি টকা দিব চৰকাৰে। থাকিব ডিজিটেল পেনাৰমা, কনভেনচন চেণ্টাৰ, মিউজিকেল ফাউণ্টেইন। পাৰ্কিঙৰ বাবে নতুন সুবিধা প্ৰদানৰ পদক্ষেপ। সোনাপুৰৰ বিজ্ঞান নগৰীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্মীয়মান বিজ্ঞান নগৰীৰ প্ৰকল্পস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ। বাকী থকা কাম কাজৰ অগ্ৰগতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীক সহযোগিতা আগবঢ়ালে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই। বিজ্ঞান নগৰীৰ বাবে 100 কোটি টকা দিব ৰাজ্য চৰকাৰে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে। ডিজিটেল পেনাৰমা, কনভেনচন চেণ্টাৰ, মিউজিকেল ফাউণ্টেইনৰ লগতে পাৰ্কিঙৰ বাবে নতুন সুবিধা প্ৰদানৰো পদক্ষেপ। বিজ্ঞান নগৰীৰ চতুৰ্থ পৰ্যায়ৰ কামৰ বাবে প্ৰদান কৰিব এই ধন। উল্লেখ্য, সোনাপুৰৰ নাজিৰাখাটৰ পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত 151 বিঘা ভূমি সামৰি নিৰ্মাণ কৰা হৈছে এই অভিলাষী বিজ্ঞান নগৰী। কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই বিশ্বমানৰ প্ৰকল্পটো ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ বিজ্ঞান সংগ্ৰহালয় আঁচনিৰ অধীনত কেন্দ্ৰ আৰু অসম চৰকাৰৰ যৌথ পুঁজিৰে ৰূপায়ণ কৰা হৈছে। চলিত বৰ্ষৰ 10 মাৰ্চত প্ৰকল্পটোৰ একাংশ আনুষ্ঠানিকভাৱে মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পিছতে বাকী থকা নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ পৰ্যবেক্ষণৰ উদ্দেশ্যে আজি বিজ্ঞান নগৰীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সম্পূৰ্ণ কৰাৰ লগতে বিজ্ঞান নগৰীখনক পৰ্যটক আৰু বিজ্ঞান প্ৰেমীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ দিশতো গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰা হয়। ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াৰ সৈতে মই ছায়েন্স চিটি চাবলৈ আহিছিলোঁ। আমাৰ এই ছায়েন্স চিটিখন 150 বিঘা মাটিত আমি নিৰ্মাণ কৰি আছোঁ। প্ৰথম পৰ্যায় আমি 5 মাহ আগতে উদ্বোধন কৰিছিলোঁ। এতিয়া আৰু কেইবাটাও নতুন সংযোজন ইয়াত হ'ব আৰু মাৰ্চ 2027 চনলৈ এই ছায়েন্স চিটিখন পূৰ্ণাংগ হ'ব। বহুত নতুন নতুন এলিমেণ্ট ইয়াতে যোগ হ'ব। আজি আৰু কেইবাটাও, বিশেষকৈ এটা ডিজিটেল পেনাৰমা, লগত এটা কনভেনশ্যন চেণ্টাৰ, এটা পাৰ্কিং ফেচিলিটি, এটা মিউজিকেল ফাউণ্টেইন, এনেকুৱা আৰু কিছুমান এলিমেণ্ট এড কৰিবৰ বাবে মই 100 কোটি টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াবৰ বাবে মোৰ ইচ্ছা মই আমাৰ ছায়েন্স এণ্ড টেকন'লজি ডিপাৰ্টমেণ্টক জনাইছোঁ। সেইখিনিও হৈ গ'লে আমাৰ ইয়াৰ 4th ফেজ এটা, যিটো আমি কল্পনা কৰি থৈছিলোঁ কিন্তু পুঁজি নাই কাৰণে কৰা নাছিলোঁ, সেইটো কমপ্লিট হৈ যাব। এই গোটেইখিনি হৈ গ'লে ই ভাৰতৰ ভিতৰতে এখন খুব ভাল ছায়েন্স চিটি হ'ব। ইট মে বি ওৱান অফ দ্য বেষ্ট। মই আমাৰ ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগ আৰু অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা বিভাগে জইণ্টলি ইয়াক ডেভেলপ কৰি আছে। আৰু মইতো ভাবোঁ যে মই বিশেষকৈ আহ্বান জনাম স্কুলৰ ছাত্ৰ ছাত্ৰী, কলেজৰ ছাত্ৰ ছাত্ৰী সকলোৱে যাতে ছায়েন্স চিটিলৈ আহে। বহুত শিকিব পৰা যাব, বহুত নতুন নতুন কথা জানিব পৰা যাব। ইনফেক্ট সোনাপুৰৰ পৰা ৰঞ্জিত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।